ছয়গাঁও শিক্ষাখণ্ডৰ অন্তৰ্গত মাছপাৰা প্ৰাথমিক বিদ্যালয়ৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণালী জয়ন্তী বৰ্ষ উদযাপন। চৰকাৰী খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ গৌৰৱোজ্জ্বল সোণালীৰ জয়ন্তী বৰ্ষ উদযাপন। 1975 চনতে স্থাপিত মাছপাৰা প্ৰাথমিক বিদ্যালয়ৰ এই কাৰ্যসূচী 50 গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা 50খন পতাকা উত্তোলনেৰে আৰম্ভ হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি সাংস্কৃতিক পদযাত্ৰা কাৰ্যসূচী, প্ৰাক্তন শিক্ষাৰ্থী, প্ৰাক্তন শিক্ষক, অভিভাৱকৰ মাজত প্ৰীতি সন্মিলন অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত বহুসংখ্যক বিশিষ্ট ব্যক্তিও উপস্থিত থাকে। অনুষ্ঠানত প্ৰাক্তন আৰু বৰ্তমানৰ শিক্ষাৰ্থীসকলে বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচীও ৰূপায়ণ কৰে। হয়, আমি খুবেই আনন্দিত যে 1975 চনতে প্ৰতিষ্ঠা লাভ কৰা এই বিদ্যালয়খনে আজি 50টা বছৰ অতিক্ৰম কৰিছে। যোৱা জানুৱাৰী মাহৰ 1 তাৰিখে অতিক্ৰম কৰিছে আৰু আমি সেই উপলক্ষে আজি 19 মে তাৰিখে এই কাৰ্যসূচী সোণালী জয়ন্তী হিচাপে উদযাপন কৰিছোঁ অনুষ্টুপীয়াকৈ। কিন্তু আমি চেষ্টা কৰিছোঁ যে এই বিদ্যালয়খনক যাতে আমি পুনৰুজ্জীৱিত কৰিব পাৰোঁ, সেই চেষ্টাটো হৈছে মূল। ইতিমধ্যে চৰকাৰী শিক্ষাখণ্ড অৰ্থাৎ ৰাজহুৱা শিক্ষাখণ্ড বিপদৰ সন্মুখীন হৈছে, ল'ৰা ছোৱালী কমি গৈ আছে। গতিকে আমি এটা বাৰ্তা দিব বিচাৰিছোঁ ৰাইজক, যাতে ৰাইজে চৰকাৰী শিক্ষানুষ্ঠানবিলাক ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰে, পুনৰুজ্জীৱিত কৰে। এই বাৰ্তাটো আমি দিব বিচাৰিছোঁ আৰু এই বাৰ্তা লৈয়ে আমি এটা চমু পদযাত্ৰাও আমি সংগঠিত কৰিছিলোঁ আৰু এতিয়া আমাৰ কথা, গীত, কবিতা, নৃত্যৰে অনুষ্ঠান চলি আছে। এই কাৰ্যসূচী আমাৰ চলিছে। ৰাতিপুৱা পতাকা উত্তোলন, তাৰপিছতে আমাৰ যিসকল ইতিমধ্যে আমাৰ মাজৰ পৰা আঁতৰি গৈছে তেওঁলোকৰ প্ৰতি সোঁৱৰণি অনুষ্ঠান এটা, তাৰপিছতে সাংস্কৃতিক পদযাত্ৰা আৰু এতিয়া আমাৰ কথা, গীত, কবিতা, নৃত্যৰে আমাৰ যি প্ৰীতি সন্মিলন, এই প্ৰীতি সন্মিলন চলিছে। নিউজ এক্স ৰিপৰ্ট, প্ৰাতঃটাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী, কটাবাৰী, গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।